নমস্কাৰ। সহজ পদ্ধতিত পাকঘৰত থকা বস্তুৰে কম সময়ত বনাব পৰা অতি সোৱাদ লগা পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে এই পিঠাটোত বিস্কুটৰ টেষ্ট পাব। ল'ৰা ছোৱালীক যদি আপোনালোকে এইদৰে দিয়ে, সিহঁতে বিস্কুটতকৈও এই পিঠাটো খাবলৈ ভাল পাব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। পিঠাটোৰ কাৰণে গেছত কেৰাহী এখন দি দিছোঁ। গেছৰ ফ্লেমটো ল' টু মিডিয়ামত ৰখাইছোঁ। এতিয়া মই ইয়াতে দি দিম বাতিটোৰে এবাতি শুকান চাউলৰ গুড়ি। শুকান কেঁচা যিকোনো দিব পাৰে। এয়া মই আধা বাতি মিল্ক পাউডাৰ দিছোঁ। একেবাৰে নতুন পিঠাৰ ৰেচিপি আপোনালোকে ঘৰত সহজতে এইদৰে বনাব পাৰিব। ল' টু মিডিয়ামত গাখীৰ আৰু চাউলৰ গুড়িখিনি মই ভাজি ল'ম। বহুত বেছি সময় ভাজিব নালাগে, মই দেখাই দিম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইখিনি অলপ ভাজি লওঁ। খুব সোৱাদ লগা পিঠা আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। এয়া মই ল' টু মিডিয়ামত 4 মিনিট সময় এইদৰে ভাজি ল'লোঁ। অলপ কালাৰটো এইদৰে চেঞ্জ হৈছে, বেছি নহয়। এয়া দেখিছেনে? এইদৰে হৈ যাব এইটো জোখত। এতিয়া মই গেছ অফ কৰি এইখিনি ঠাণ্ডা হোৱাৰ কাৰণে ছাইড কৰি থৈ দিম। মিক্সিৰ জাৰ এটা লৈছোঁ। এতিয়া মই ভাজি থৈ দিয়া পিঠাগুড়িখিনি এইদৰে ইয়াতে দি লৈছোঁ। এইখিনি অকণমান মিক্সিত গুড়ি কৰি ল'ম। ভালদৰে ঠাণ্ডা কৰিব। ঠাণ্ডা কৰি আপোনালোকে মিক্সিত গুড়ি কৰিব। এইখিনি মই সম্পূৰ্ণ ঠাণ্ডা কৰি দিছোঁ। আপোনালোকে যদি ইয়াত চেনি দিয়ে, ইয়াত আমি পিঠাগুড়ি যিমানখিনি লৈছোঁ তাৰে আধা চেনি দি দিব। গোটা চেনি দিলে। বাকীখিনি মই আপোনালোকক দেখাই আছোঁ। মই মিক্সিত এইদৰে গুড়ি কৰি ল'লোঁ। ইয়াত মই 2টা গোটা ইলাচি দিছিলোঁ। আপোনালোকে ওচৰত গুড়ি থাকিলে গুড়ি ইলাচি দিলেও হ'ব, আৰু বেয়া পালে নিদিলেও কথা নাই। এতিয়া মই উলিয়াই ল'ম। টেষ্টি পিঠা। এতিয়া মই ইয়াতে একেটা বাতিৰে মই জোখ দেখাই দিছোঁ। এবাতি আটা দি দিছোঁ। এয়া মই পিচি থৈ দিয়া চেনি দিছোঁ। সেইকাৰণে মই প্ৰথমতে কৈছিলোঁ আপোনালোকে পিচি থৈ দিয়া চেনি দিব, নহ'লে গোটা চেনি দিলে মিক্সিত যেতিয়া গুড়ি কৰিছিলোঁ তেতিয়াই দি দিব। মিঠাটো আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। সামান্য পৰিমাণৰে নিমখ দি দিছোঁ। এতিয়া মই গোটেইখিনি ভালদৰে এয়া মিলাই লৈছোঁ। এয়া মই মিলাই ল'লোঁ। এচামুচ মই এয়া ঘি দি দিছোঁ। ঘি থাকিলে ঘি দিব, নহ'লে ৰিফাইন দিব। ঘি দিলে পিঠাটো খাবলৈ বহুত বেছি সোৱাদ লগা হয়। থাকিলে আপোনালোকে ঘিয়ে দি দিব। এতিয়া ঘিৰ সৈতে মই ভালদৰে এইখিনি মিলাই ল'ম। প্ৰতিটো বস্তু মই আপোনালোকক জোখটো দেখাই দিছোঁ। এইদৰে আপোনালোকে সহজতে এই পিঠাটো বনাব পাৰিব। খুব সোৱাদ লগা। এতিয়া ইয়াতে মই আৰু এচামুচ ঘি দি দিম। ঘিৰ সৈতে ভালদৰে এইখিনি মিলাই ল'ব লাগিব। এইখিনি মই ঘিৰ সৈতে ভালদৰে মিলাই ল'লোঁ। এতিয়া মই ইয়াতে দি দিম। এয়া একেটা বাতিৰে জোখ দেখাই দিছোঁ। এয়া এবাতি গাখীৰ লৈছোঁ। গাখীৰ অলপ মই কমে লৈছোঁ, এবাতিৰ কম। আৰু গাখীৰখিনি মই আঙুলিৰে চুব পৰা গৰম গাখীৰ লৈছোঁ। বহুত বেছি গৰম নিদিব। এইদৰে কম কমকৈ গাখীৰখিনি দি এইখিনি মঠি ল'ব লাগিব। আমি আটা যিদৰে মঠোঁ সেইদৰে মঠিব লাগিব। এইখিনি মই এইদৰে দেখিছেনে? এইদৰে মুঠি ৰেডি কৰি ল'লোঁ। আমি আটা যিদৰে মুঠোঁ সেইদৰে মুঠি ল'ব। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই ইয়াৰে গাখীৰখিনি মই এবাতিৰ কম লৈছিলোঁ। এয়া 2 চামুচ জোখত ৰৈয়ে গৈছে। গাখীৰটো আপোনালোকে কম কমকৈ দি এইদৰে ৰেডি কৰি ল'ব। ইয়াৰে 2টা মই
এইদৰে ভাগ কৰি লৈছোঁ। এতিয়া মই এটা লাড্ডু এইদৰে লৈ লৈছোঁ। ইয়াত মই অলপ পকা তিল এইদৰে ছটিয়াই লৈছোঁ। থাকিলে এইদৰে ল'ব, নাথাকিলে নিদিলেও কথা নাই। এতিয়া মই এইখিনি বেলি ল'ম। একেবাৰে পাতল কৰিব নালাগে, মই দেখাই দিম আপোনালোকক জোখটো। আপোনালোকে এই পিঠাটো বনাই খাবই, বহুত বেছি সোৱাদ লগা হয়। এইদৰে বেলি ল'লোঁ। বহুত বেছি পাতল কৰিব নালাগে আৰু বহুত বেছি ডাঠো কৰিব নালাগে। এইটো জোখত লৈছোঁ। ঢাকনি এখন লৈছোঁ। গ্লাছ, বাতি যি তেনেকৈ ল'ব পাৰে আপোনালোকে। এইদৰে মই ঢাকনিখনেৰে কাটি লৈছোঁ। এয়া দেখিছেনে? ধুনীয়া পিঠা এটা আপোনালোকে ঘৰত এইদৰে সহজতে বনাব পাৰিব। মই জোখটো দেখাই দিম। এয়া দেখিছে, এইটো জোখত ৰখাইছোঁ। এয়া মই কাটা চামুচ এখন লৈছোঁ। এইদৰে অলপ ফুটা কৰি দি দিছোঁ, যাতে পিঠাকেইটা মচমচীয়া হয়। এইদৰে এই পিঠাটোত আপোনালোকে বিস্কুট খোৱা যেন পাব। ল'ৰা ছোৱালীক দিবচোন, বহুত বেছি ভাল পাব। এইদৰে দুইটা ছাইডতে দি দিছোঁ। এয়া দেখিছে, অলপ ছাইডকেইটা মই এইদৰে ঠিক কৰি লৈছোঁ। এয়া এটা হৈয়ে গ'ল। আৰু এটা দেখাই দিছোঁ। এইদৰে মই গোটেই পিঠাকেইটা ৰেডি কৰি লওঁ। একেবাৰে সহজ পদ্ধতিত ধুনীয়া পিঠা এটা আপোনালোকে এইদৰে ঘৰত বনাব পাৰিব। এয়া দেখিছেনে? এইদৰে মই গোটেইখিনি ৰেডি কৰি লওঁ। প্ৰথমতে মই এইখিনি এইদৰে বেলি ৰেডি কৰি ল'লোঁ। এয়া মই কেৰাহীত ৰিফাইন দিছোঁ। ৰিফাইনখিনি বহুত বেছি গৰম কৰি নল'ব, মিডিয়াম জোখত গৰম কৰি ল'ব। এতিয়া মই গেছৰ ফ্লেমটো ল' টু মিডিয়াম কৰি দি দিছোঁ। ইয়াতে মই এইদৰে পিঠাকেইটা দি যাম। প্ৰথমতে মই এয়া 5টা আৰু এটা ধৰিব, এয়া 6টা দি লৈছোঁ। ল' টু মিডিয়ামত এইদৰে অলপ 2 মিনিট সময় থৈ দিম। এইদৰে ল' টু মিডিয়ামত 2 মিনিট সময় আপোনালোকে থৈ দিব। এতিয়া মই এইদৰে লুটিয়াই দি যাম। আপোনালোকে যদি চেনি নাখায়, ইয়াত গুড়ো ব্যৱহাৰ কৰিব পাৰে। গুড়খিনি আপোনালোকে মিহিকৈ কাটি 3-4 চামুচ জোখত পানী দি অকণমান গলাই লৈ মুঠতে দি দিলেও হৈ যাব। এইদৰে ল' টু মিডিয়ামত ইলুটি শিলুটিকৈ ৰংচঙীয়াকৈ মই ভাজি লওঁ। এইদৰে মই ইলুটি শিলুটিকৈ ল' টু মিডিয়ামত ৰখাব। এইদৰে ভাজি ল'লোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এতিয়া মই দ্বিতীয়বাৰো এইদৰে দি গৈছোঁ। গেছৰ ফ্লেমটো ল' টু মিডিয়ামতে ৰখাইছোঁ। খুব সোৱাদ লগা পিঠা। আপোনালোকে এই পিঠাটোত বিস্কুটৰ টেষ্ট পাব। এইদৰে বনাই বহুদিনলৈ থৈ খাব পাৰিব। 2 মিনিট সময় ল' টু মিডিয়ামত এইদৰে থৈ দিম। এইদৰে লুটিয়াই দিব।
এয়া মোৰ দ্বিতীয় পিঠাকেইটাও হৈ গ'ল। এইদৰে আপোনালোকে ল' টু মিডিয়ামত ইলুটি শিলুটিকৈ এইদৰে ৰংচঙীয়াকৈ ভাজি ল'ব। এইদৰে মই গোটেইখিনি ভাজি ৰেডি কৰি ল'লোঁ। এয়া দেখিছেনে? একেবাৰে বিস্কুটৰ দৰে হৈছে। আপোনালোকে এইদৰে বনাব, বহুত বেছি সোৱাদ লগা হয়। এইদৰে বনাই দিলে ল'ৰা ছোৱালীয়ে বহুত ভাল পাব। এইদৰে আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।